বাক্সাৰ মুছলপুৰত ৰাজহুৱাকৈ অপদস্থ হৈ ব্যৱসায়ী হিতেশ কছাৰী। এটা প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰী হিতেশ কছাৰী নামৰ লোকজনৰ পৰা যোৱা লোকসভা নিৰ্বাচনৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ জোন দাস নামৰ এগৰাকী প্ৰাৰ্থীয়ে বেনাৰ পোষ্টাৰ লৈছিল। কিন্তু এতিয়াও প্ৰায় 1.5 লাখ টকা পাবলৈ আছে কছাৰীয়ে, যাৰ ফলত আজি মুছলপুৰত প্ৰেছ মিট দিবলৈ অহা জোন দাসৰ ওচৰলৈ গৈছিল প্ৰিণ্টিং প্ৰেছৰ স্বত্বাধিকাৰীজন। তেনে সময়তে ৰাইজৰ সন্মুখতে হিতেশ কছাৰীক খেদি পঠিয়াই জোন দাসৰ একাংশ সহযোগীয়ে, যাৰ পৰিপ্ৰেক্ষিতত অসহায় হৈ সাংবাদিকৰ সন্মুখ চাপিছে হিতেশ কছাৰী। মই তাৰমানে যোৱা লোকসভা ইলেকশ্যন টাইমত তেখেতে জোন দাসে পোষ্টাৰৰ বেনাৰ মোৰ তাতে প্ৰিণ্টিং কৰিছিল। সেই প্ৰিণ্টিঙৰ পইচা কিছু দিলাক আৰু বাকীখিনি পইচা দিম আজি দিম কালি দিম, আজিতো 1 বছৰ পাৰ হৈ গ'ল। তাৰপিছত তেখেতে তাৰমানে কি বুলি কয়, পইচাটো দিম কৈ মোবাইলটোও অফ কৰি ৰাখে, কেতিয়াবা মিছা মিটিঙত থকা বুলি কয়, আৰু লাষ্ট মমেণ্টত কিবা মাকৰ বেমাৰ দেউতাকৰ বেমাৰ এনেকৈ মোক মিছা কথা কৈ থাকে। এতিয়াতো মোৰ মোবাইলটো ব্লক কৰি থৈ দিছে, তাক লগ কৰা কোনো সুবিধাই নাই। তেখেতে থাকে গুৱাহাটীত, মই লগ নাপাওঁ এনেকুৱা অৱস্থা হৈ গৈছে। কিন্তু আজি মই গম পাই গ'লোঁ তেখেতে ইয়াতে প্ৰেছ মিট দিব আহিছে। প্ৰেছ মিট দিব আহোঁতে মই তেখেতক লগ কৰিম বুলি গৈছিলোঁ তাতে, কিন্তু মোক তেওঁৰ যিবিলাক তাৰমানে সংগী পংগী আছিলে সেইবিলাকে মোক তাৰমানে ওচৰত যাবলৈকে নিদিলে, মোক বৰঞ্চ মোক মাৰ ধৰ কৰাৰহে সিহঁতে চেষ্টা এটা কৰিলে। মই 1,50,000 টকা পাব আছোঁ, আৰু লাষ্ট যিটো নেকি তেখেতৰ লগত মোৰ এটা এগ্ৰিমেণ্ট হৈছিল, সেই এগ্ৰিমেণ্ট মতে তেখেতে যদি মোক পইচা সময়মতে দিব নোৱাৰে, একদিনত 1,000 টকাকৈ মোক তাৰমানে ফাইন দিয়াৰ কথা তেখেতে প্ৰমিছ কৰি পেলাই চহী কৰি থৈ গৈছে ইয়াতে কাগজখন। এতিয়া সেইমতে মই পইচা বিচাৰিছোঁ, কিন্তু আজি পইচা বিচাৰিব যাওঁতে তেখেতে মোক কি অৱস্থা কৰিলে। ইমানখিনি তেওঁৰ তাৰমানে পাৰ্টিৰে মানুহ না কিহে মানুহ মই নাজানো সেইটো, কিন্তু সেইখিনি ল'ৰাখিনিয়ে মোক তাৰ অপদস্থ কৰাৰ কাৰণে চেষ্টা এটা কৰিছিল। মোক পইচা লাগে বাছ সেইখিনিয়ে, মুঠৰ ওপৰত মোক পইচা লাগে। মই যেনেকৈ নহওক মোক পইচাটো তেখেতে দিয়ক। মই গৰীব মানুহ, মই কিবাকৈ কাম কৰি ইয়াতে চলি আছোঁ, তেখেতে মুঠতে মোক পইচাটো দিয়ক। মই তেখেতৰ যিটো কাম কৰিছিলোঁ সেই প্ৰিণ্টিংটো আমাৰ ইয়াত নহয়তো, মাল্টি কালাৰ প্ৰিণ্টিংবিলাক মই সেইখিনি প্ৰিণ্টিং গুৱাহাটীত কৰিছোঁ। গুৱাহাটীত মই নিজৰ গাড়ী বিক্ৰী কৰি বাকী মাৰি থৈ আহিছোঁ। মুছলপুৰৰ পৰা জিন্দুমণি দাস, মাই নিউজ NA।